নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো ষ্টুডিঅত মই পৰিমিতা লৈ আহিছো আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত কি আছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰথমে স্থান দিয়া খবৰটি হৈছে 48 ঘণ্টাৰ ভিতৰতে 145 কিলোমিটাৰ দূৰত্ব ভেদি দ্বিতীয়টো ক্ষেপণাস্ত্ৰ উৎক্ষেপণ পাকিস্তানক পূৰ্ণ সমৰ্থন তুৰস্কৰ কৰাচী বিমানবন্দৰত লংগৰ পেলাইছে তুৰস্কৰ টিসিজি বাইকাৰা যুদ্ধ জাহাজে আনহাতে আন্তৰ্জাতিক মঞ্চত পুনৰ মুখ ঠেকেচা খালে ইছলামাবাদে পেহেলগাম কাণ্ডত লস্কৰ জড়িত থকাক লৈ পাকিস্তানক প্ৰশ্ন নিৰাপত্তা পৰিষদৰ আৰু ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্ৰাসবাদীৰ বৰ্বৰতাক নিন্দা ভাৰতেৰে শান্তি আলোচনাত বহিবলৈ পাকিস্তানক পৰামৰ্শ বৈঠকৰ সিদ্ধান্ত ক্ষেপণাস্ত্ৰৰ পৰীক্ষা পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ভাবুকিৰে যুদ্ধক উদগনি দিছে ইছলামাবাদে 1971 পিছত ভাৰতত প্ৰথমবাৰলৈ বৃহৎ পৰিসৰত যুদ্ধৰ কুচকাৱাজ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বায়ুসেনাৰ কসৰত আজি দেশজুৰি জনতাক লৈ যুদ্ধৰ আখৰা বোমা পৰিলে কি কৰিব যুদ্ধ বিমানৰ আগমন হলে কেনেদৰে নিজক ৰক্ষা কৰিব বাংকাৰত কেনেদৰে আশ্ৰয় ল'ব লাগিব হতাহতৰ বাবে কি ব্যৱস্থা ল'ব কেনেকৈ প্ৰাথমিক চিকিৎসা আগবঢ়াব কেনেকৈ কৰিব খাদ্য পানীৰ যোগান এনে বিভিন্ন বিষয়ক লৈ মগৰিৰৰ জৰিয়তে দিব প্ৰশিক্ষণ অনুশীলনৰ বাবে প্ৰথম গোটত তালিকাভুক্ত হৈছে গুজৰাটৰ সুৰাট ভদোদৰা কাকৰাপুৰ ৰাজস্থানৰ কোটা ৰাবাট ভাটা উত্তৰ প্ৰদেশৰ বুলন্দশহৰ উৰিষ্যাৰ তালচেৰ নতুন দিল্লী আৰু ধুভালেৰে প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক অসমতো ব্যাপক যুদ্ধ প্ৰস্তুতি ৰাজ্যৰ 20 স্থানত আজি মকড্ৰিল লগতে বাজিব সাইৰেন নাগৰিকৰ সুৰক্ষা আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে অনুশীলন হ'ব গুৱাহাটী বঙাইগাঁও ডিব্ৰুগড় ধুবুৰী গোৱালপাৰা যোৰহাট শিৱসাগৰ তিনিচুকীয়া তেজপুৰ ডিগবৈ দুলিয়াজান ৰঙিয়া নামৰূপ নাজিৰা লখিমপুৰ নুমলীগড় দৰং গোলাঘাট কাৰ্বি আংলং কোকৰাঝাৰত হ'ব অনুশীলন আৰু নিখাৰ ভাগতে ভাৰতে পাকিস্তানত আক্ৰমণ কৰিছে ইতিমধ্যে আপোনালোকে গম পাইছে পাক সন্ত্ৰাসবাদীৰ যি ঘাটি সেই ঘাটি ভাৰতে উৎখাত কৰিছে আৰু মিছাইল এটেক কৰা নিখাৰ ভাগতে মিছাইলে এটেক কৰিছে ভাৰতে আৰু মুখ্যমন্ত্ৰীৰ ঘোষণা স্বতন্ত্ৰ পৰিচয়ৰ বাবে খিলঞ্জীয়া মুছলমানৰ হ'ব সুকীয়া পিয়ল পেহেলগাম কাণ্ডৰ 3 দিন পূৰ্বে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাৰ্তা লাভ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চোৰাংচোৱাৰ সক্ৰিয়নিৰ বাবে কাশ্মীৰ ভ্ৰমণ স্থগিত ৰাখিছিল মোদীয়ে সেয়া মন্তব্য কৰিছে মল্লিকাৰ্জুন খৰ্গে কংগ্ৰেছ নেতা গৰাকীয়ে আৰু কেবিনেট সিদ্ধান্ত সদৰি কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ৰাজ্যৰ ঔদ্যোগিক খণ্ডত ৭,৭৩০ কোটি বিনিয়োগত অনুমোদন ১৬,৪৬৬ জনে পাব প্ৰত্যক্ষ কৰ্ম সংস্থাপন অক্টোবৰৰ পৰা ডাইল শ্ৰেণী নিমখ সুলভ মূল্যত যোগানৰ বাবে 50 কোটিৰ দিব ৰাজসাহাৰ্য আৰু এইবাৰ গহপুৰত আৰক্ষীৰ গুণ্ডাগিৰি থানাৰ পাইখানাত হুমুৱাই যুৱকক নিৰ্মম প্ৰহাৰ উপপৰিদৰ্শকৰ গুৰুতৰভাৱে অসুস্থ পিংকু বৰা ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া এছআই হাইদৰ হুছেইনক ৰিজাৰ্ভ ক্লোজ আনহাতে এপিএছচিৰ কেলেংকাৰীত অভিযুক্ত ডাক্তৰ মৃগেন হত্যাৰ আকস্মিক মৃত্যু ন্যায়িক আয়োগৰ সন্মুখত বহু বিস্ফোৰক তথ্য সদৰি কৰিছিল পশু চিকিৎসক ডাক্তৰ শইকীয়াই আৰু তেওঁৰ মৃত্যু হৈছে আকস্মিক মৃত্যু হৈছে বুলি জানিব পৰা গৈছে কালিৰ দিনৰ ভাগতে সেই খবৰ আহিছিল আৰু আমাৰ অসম হাতত তুলি লৈছো আমাৰ অসম বাতৰি কাকতখনত কি খবৰে শিৰোনামত স্থান পাইছে জনাম আজি যুদ্ধৰ মকড্ৰিল অসমৰ 20 স্থানত বিশাল আয়োজন পাকিস্তান সীমান্তত বায়ুসেনাৰ বিৰাট আখৰা নিৰ্বাচন আয়োগ আচৰণ বিধি আওকাণ কৰি ভোটৰ মাজতে প্ৰতিশ্ৰুতিৰ বন্যা প্ৰেছমিট দিছিল কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধী দলপতি মুক আৰু কংগ্ৰেছক বদনামী কৰিব খুজিছে অখিল গগৈয়ে দেৱব্ৰত শইকীয়াৰ মন্তব্য সন্দৰ্ভত খবৰ আনহাতে এপিএছচি কাণ্ডত অভিযুক্ত মৃগেন শইকীয়াৰ মৃত্যু কালিৰ দিনৰ ভাগত আকস্মিক মৃত্যু হৈছে পশু চিকিৎসকগৰাকীৰ আৰু টিহুত বিলাতী সুৰা ধৰমতুলত চিমেণ্ট কাৰখানা কেবিনেট সিদ্ধান্তৰ খবৰ আৰু 2 এছচিএছ ভ্ৰাতৃৰ জামিন নাকচ সুমিৰ ৰায়দান স্থগিত আৰু মৰ্মিতাৰ ধন আৰু গ্ৰহণ নকৰে ৰাজীৱ হদিয়াৰ পৰিয়ালে জুবিনৰ গীত গাই নৃত্য বিহু অনুষ্ঠানত মৰ্মিতা মিত্ৰ এয়া আলোকচিত্ৰ আৰু 90 ডেকা গাভৰুক প্ৰশিক্ষণৰ বাবে পাকিস্তানলৈ নিছিল গৌৰৱে মুখ্যমন্ত্ৰীৰ নতুন বিস্ফোৰণ আৰু ঝাৰু নাঙল এৰি গেৰুৱা হল মাছুমা বেগম আৰু প্ৰাঞ্জল কলিতা যি পূৰ্বে আছিল মাছুমা বেগম আপৰ তেওঁৰ সদস্য আৰু প্ৰাঞ্জল কলিতা আছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিএছ অৰ্থাৎ সাধাৰণ সম্পাদক আৰু তেওঁলোকে কালিৰ দিনটোত গেৰুৱা বখন পিন্ধিছে মৰাণক অপমান বিধায়কৰ ঘনিষ্ঠক ৰাজহুৱা শাস্তি প্ৰতিবাদকাৰী গুলিয়াই মৰাৰ ভাবুকি আৰক্ষী বিষয়াৰ তাৰ পাছতে দৰ্শকসকল এতিয়া দৈনিক অসম বাতৰি কাকতখন হাতত তুলি লৈছো দৈনিক অসম বাতৰি কাকতখনত কি আছে আসন্ন প্ৰত্যাক্ৰমণ আজি দেশত মকড্ৰিল পাকিস্তানক এহেকা দিবলৈ সাজু ভাৰত নিশালৈ সীমান্তত বায়ুসেনাৰ বৃহৎ অনুশীলন আৰু ন্যায়িক আয়োগক দিয়া স্বীকাৰোক্তিয়ে সৃষ্টি কৰিছিল চাঞ্চল্য এপিএছচি কেলেংকাৰীৰ অন্যতম অভিযুক্ত ডাক্তৰ মৃগেন হত্যাৰ আকস্মিক মৃত্যু আৰু 7 বছৰত বৈধ আয়তকৈ 197 পৰা 282% অধিক মূল্যৰ সম্পত্তি আহৰণ ৰাজপত্ৰিত বিষয়া ভাতৃদ্বয়ৰ জামিন নাম
নামঞ্জুৰ উচ্চ ন্যায়ালয়ৰ মুঠ জিলা 13 মুঠ ভোট গ্ৰহণ কেন্দ্ৰ 12,130 মুঠ ভোটাৰ 91,31,127 গৰাকী মুঠ প্ৰাৰ্থী 29,608 জন আজি যি মধ্য অসম আৰু নামনি অসমৰ যি পঞ্চায়তৰ ভোট দ্বিতীয় পৰ্যায়ৰ সেই খবৰ আজি নামনি মধ্য অসমত পঞ্চায়তৰ ভোট 4-5 গুণলৈ বাঢ়িল ভাড়া ৰেলে বাছে অসম্ভৱ ভিৰ অৰ্থাৎ পঞ্চায়তৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে যি যাত্ৰীসকল ভোটাৰসকলক আৰু এনেধৰণে ভোটাৰসকলৰ বাবে যি বাছসমূহ এতিয়া ৰিজাৰ্ভ কৰা হৈছে আৰু তাৰ পাছতে এতিয়া 4-5 গুণলৈ বাছৰ ভাড়া বাঢ়িছে বুলি সেই খবৰ যুগুতাইছে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ তদন্ত সম্পূৰ্ণ আনুষ্ঠানিক নথিৰ বাবেহে অপেক্ষা মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু 23 মেৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা অৰ্থাৎ মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা সন্দৰ্ভত খবৰ 23 মেৰ পৰা অনুষ্ঠিত হ'ব উৎপাদন উদগনি নীতিত ৰাজ্যিক কেবিনেটৰ অনুমোদন ৰাজ্যত তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে ব্যক্তিগত কোম্পানীলৈ সুবিধা আনহাতে বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল হুকুৰালী সেই খবৰ আপোনালোকে গম পাইছে পেহেলগাম কাণ্ড 3 দিন পূৰ্বেই তথ্য পাইছিল মোদীয়ে মল্লিকাৰ্জুন কংগ্ৰেছ নেতাগৰাকীৰ মল্লিকাৰ্জুন খাৰ্গেৰ এই মন্তব্য আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদক্ষেপ বৰাক ব্ৰহ্মপুত্ৰত চলিব জাৰ্মান জাহাজ দেশৰ 3 নদীত 20খন বাৰ্জ আৰু 6খন ফোচাৰ্ছ ব্যৱহাৰ কৰা হ'ব আৰু পাকিস্তানক সমৰ্থনৰ অভিযোগ 43লৈ বৃদ্ধি আটকৰ সংখ্যা বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছে হুকুৰালী সেই সন্দৰ্ভত খবৰ দিয়াৰ উপৰিও জুনমণি মৰাণক গ্ৰেপ্তাৰ সঞ্জীৱ মৰাণক নিৰ্যাতন আৰক্ষীৰ পৈশাচিক অত্যাচাৰৰ বিৰুদ্ধে গৰজি উঠিছে দল সংগঠন আৰু বিৰোধী শূন্য হ'ল গুৱাহাটী পৌৰ নিগম আপৰ একমাত্ৰ পাৰিষদৰ বিজেপিত যোগদান কৃষক মুক্তিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাও আহিল শাসকীয় দললৈ আৰু কালিৰ দিনটোত সামাজিক মাধ্যমতো দুয়োগৰাকীক লৈ যথেষ্ট চৰ্চা আৰু গুৰেশ্বৰত সন্ধানহীন মহিলা ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ অভিযুক্তৰ ঘৰ লণ্ডভণ্ড উত্তেজিত ৰাইজৰ কোটিপতি হৈছে বহিৰাজ্যৰ প্ৰতিষ্ঠান নিম্নমানৰ বীজেৰে ভৰিছে বজাৰ ধানৰ হলনি ওলাইছে পতান অতি দুৰ্ভাগ্যজনক এটা খবৰ বুলি ক'ব লাগিব যিখন দেশ কৃষি প্ৰধান দেশ সেই কৃষি প্ৰধান দেশতে এতিয়া দেখিবলৈ পোৱা গৈছে এনে এটা পৰিস্থিতি প্ৰিয় দৰ্শকসকল আপোনালোকে ইতিমধ্যে গম পাইছে নিখাৰ ভাগতে ভাৰতে মিসাইল এটেক কৰিছে গোপন অস্ত্ৰৰে আক্ৰমণ কৰিছে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ যি ঘাটি দুটাকৈ ঘাটি জৈশ-ই মহম্মদ আৰু লস্কৰ-ই তৈবাৰ মূল ঘাটিত উৎখাত চলাইছে ভাৰতে আৰু ভাৰত পাকিস্তানৰ যুদ্ধ সন্দৰ্ভত ইতিমধ্যে সমগ্ৰ দেশৰ সংবাদ মাধ্যমে খবৰ যুগুতোৱাৰ উপৰিও আজিৰ দিনটোত ৰাজ্যৰ আগশাৰীৰ বাতৰি কাকত কেইখনে মুখ্য পৃষ্ঠাত স্থান দিছে বহুকেইটা খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ পেহেলগাম কাণ্ডৰ সন্দৰ্ভত খবৰ আজি মকড্ৰিল হ'ব সমগ্ৰ আমাৰ দেশৰ কেইবাটাও স্থানত সেই খবৰ লগতে বাজিব সাইৰেন তাৰোপৰি ৰাজ্যৰ বহুকেইটা সৰুবৰ খবৰেৰে সমৃদ্ধ হৈ আছে আজিৰ বাতৰি কাকত কেইখন আনহাতে ৰাজ্যৰ নামনি অসম আৰু মধ্য অসমত আজি পঞ্চায়ত নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ভোট গ্ৰহণ অনুষ্ঠিত হৈছে ইতিমধ্যে পুৱাৰে পৰা আৰু তাৰ পাছতে বহু খবৰেৰে সমৃদ্ধ আজিৰ বাতৰি কাকত কেইখন ইয়াৰ পাছতে বিভিন্ন খবৰ চাই থাকিবৰ বাবে বা পৰৱৰ্তী খবৰসমূহৰ বাবে আপোনালোকে সংযুক্ত হৈ থাকক কিষাণ নিউজৰ সৈতে এতিয়া বিদায় লৈছো ধন্যবাদ